হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আকৌ চৰকাৰী ঘৰ আৰু অৰুণোদয় আঁচনিটো এইবাৰ দুৰ্নীতি আৰম্ভ হ'ল। চৰকাৰী ঘৰ আৰু অৰুণোদয় আঁচনিৰ নামত টকা বিচাৰিছে একাংশই টকা বিচাৰি অৰুণোদয় আৰু চৰকাৰী ঘৰৰ নাম সোমোৱাই দিম বুলি কৈছে লিষ্টত। 10,000 টকালৈ চৰকাৰী ঘৰৰ নাম সোমোৱাইছে বুলি অভিযোগ কৰিছে আৰু হাজাৰ হাজাৰ মানুহ ওলাই আহিছে প্ৰতিবাদত। নিউজৰ মুখৰ আগত জনাইছে যে অৰুণোদয় আৰু চৰকাৰী ঘৰৰ লিষ্টত নাম সোমোৱাবলৈ বা অৰুণোদয় আঁচনি আৰু PMAY যোজনাৰ অধীনত নাম সোমোৱাবলৈ হ'লে টকা বিচাৰিছে। টকা ল'লে বা টকা দিলেহে এই আঁচনি লাভ কৰিব বুলি জনাইছে আৰু লগতে এইটো কৈছে যে BJPত যোগদান কৰিব লাগিব, তেতিয়াহে চৰকাৰী ঘৰৰ টকা সোমাব বা অৰুণোদয় টকা সোমাব, তেনেকুৱাও অভিযোগ উঠাইছে। ভিডিঅ'টোত সকলোখিনি কথা শুনিব, ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ইয়াৰ মতামত নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। বিজেপিক সাপোর্ট নকৰিলে অৰুণোদয় কাটি দিয়ে, সেই কথাটো আপুনি জানিব লাগিব। বিজেপিত জইন কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনি পাব বুলি কথা কৈছে। PMAY ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ চিঅ টেগৰ নামত 10,000 টকা পৰ্যন্ত বিচাৰিছে। যোৱাকালি দিনটোলৈকে বিচাৰিছে, ইয়াত মানুহ আছে। কোনো বেংকৰ, বন্ধন বেংকৰ, উজ্জীৱন আৰোহণৰ মানুহৰ ঘৰত গৈ বান্দাত গৈ পইচা কিস্তি বিচাৰিব নোৱাৰিব। কিন্তু এইবিলাক আইন ধোৱা চাঙত পৰি আছে। বিধৱা মানুহে পাব লাগিব, 2 লাখতকৈ কম ইনকমৰ মানুহে পাব লাগিব, ঘৰ নথকা মানুহে পাব লাগিব, বিকলাংগ মানুহে পাব লাগিব, ৰেচন কাৰ্ড থকা মানুহে পাব লাগিব। এইটো ক্ৰাইটেৰিয়া, চৰকাৰী নিয়ম। কিন্তু সেই বিজেপিৰ পালি নেতাবিলাকৰ নিয়মটো হৈছে যে বিজেপিক ভোট দিয়ে নে নিদিয়ে। যিখিনি পুৰণা ঘৰ আহিছে বুলি কৈছে, সেই ঘৰ লোৱাৰ পিছত ঘৰ আহিছে বুলি কয়, মতাৰ পিছত আপোনালোকে 1500 টকা লৈছে নে? দিনলৈকে বনাইছে, তেতিয়া কৈ দিয়ক 500 কি 1500 দিম, 1500 দিম, কেছ দিব লাগিব মোক পইচা। অৰুণোদয় দিলে, কৃষকৰ পইচা দিলে মালিকক দুকুটা দিয়াৰ পিছত তাৰপৰা মনে মনে কাটি দিলে। মই যে পইচা 1500 নিদিলো, গম পাই নে? তাৰপিছত ঘৰ আহিলে নাম নিদিয়াৰ কাৰণে ঘৰৰ নাম বাৰে বাৰে দিলে। আজিলৈকে ঘৰ নাই। মোৰ নাম লুলু গগৈ মেছ। আমি যিমান দূৰ গম পাইছো, সেই কামটো কোনে চাব? এখেতেতো চাব নোৱাৰে। সেই কামটো কোনে চাব যে আপোনালোকৰ ৱাৰ্ডটোত বা আপোনালোকৰ ভোট চেণ্টাৰটোত কোন নাপাবলগীয়া মানুহ আছে আৰু কোন পাবলগীয়া মানুহ থাকি গৈছে? সেইটো চাবৰ কাৰণে এখন কমিটি বনাই দিছে, PS কমিটি। 3জনীয়া PS কমিটি কৈছে। সকলো মহিলা অৰুণোদয় পাব লাগিব, ৰেচন কাৰ্ড থকা সকলো মহিলা অৰুণোদয় পাব লাগিব। কথাটো শুনিব লাগিব, শুনিব লাগিব। আপুনি যিটো কি হল এনেকে খেদা মাৰি আহিছে, এইটো বডি লেংগুৱেজ নহয়, সেইটো নহব। মানে আমি গাঁৱত আমি আছো, আপুনি অফিচত আছে, গাঁৱত মানুহৰ কি হৈ আছে অকমান দেৰি পিছত আপোনাক কব। মানুহৰ গাঁৱত মানে মনত জুই লাগি আছে দেই। আৰু প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে, আপুনি এইকাৰণেই গালিও খাব লাগিব, শুনিবও লাগিব। এইকাৰণেই কাৰণ আমি আজি আন্দোলনটো কৰি আছো, আপুনি মোক মাতিছে, মই আন্দোলনটো নেতৃত্ব দি আছো, মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক। গতিকে এই আন্দোলন কৰিবলৈ অহা মানুহখিনিয়ে যদি কিবা ভুল কৰে, এইফালৰ পৰা অহা মানুহখিনিয়ে যদি পুলিচ এজনক কিবা বেয়া ব্যৱহাৰ কৰে, আপোনালোকক বেয়া ব্যৱহাৰ কৰে, তেতিয়াহ'লে চিধাই আপোনালোকে আমাৰ ওপৰত কেছটো লগাই দিব। কাৰণ কেলে আমি ইয়াৰ নেতৃত্ব লৈ কথা হ'ল, আপোনালোক সকলোৱে জানে, যোৱা প্ৰায় বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত সাধাৰণ মানুহে যদি কেতিয়াবা কিবা প্ৰতিবাদ কৰে, ধৰক স্মাৰ্ট মিটাৰ বিল বাঢ়িছে, এইটো যদি প্ৰতিবাদ কৰে, ৰাস্তা বেয়া হৈছে এইটো যদি প্ৰতিবাদ কৰে, বস্তুৰ দাম বাঢ়িছে এইটো যদি প্ৰতিবাদ কৰে, বা আনকি যদি তাৰ বিৰুদ্ধেও কোনোবাই প্ৰতিবাদ কৰে, তেতিয়া চৰকাৰে এটাই কথা কয়, তোমালোকক অৰুণোদয় কাটি দিম। চৰকাৰৰ মূল অস্ত্ৰপাতে আছিলে আজি 3-4 বছৰ ধৰি অৰুণোদয় কাটি দিম বুলি কৈ মানুহক ব্লেকমেইল কৰে। আৰু সেই ব্লেকমেইল কৰাৰ কাৰণে বহু মানুহে ভয় খায়। কাৰণ কেলে মানুহৰ অৱস্থা অতি তথৈবচ, 1250 টকাই তেওঁলোকে কিবা এটা কৰিম বুলি ভাবে। এতিয়া কথা হ'ল, সেই যি মূল অস্ত্ৰ, সেই অস্ত্ৰ পাতে এতিয়া তেওঁলোকৰ আটাইতকৈ গণ্ডগোলীয়া হৈ পৰিছে। এতিয়া আপোনালোকে চাব যে 1.0 আৰু 2.0
একাংশ মানুহক অৰুণোদয় চৰকাৰে দিছিলে আৰু যিবিলাক মানুহক অৰুণোদয় দিছিলে সেই মানুহবিলাক হেনো বহু মানুহ ধনী মানুহ সোমাই আছে, সেই মানুহবিলাক হেনো বহুত নপাবলগীয়া মানুহ আছে আৰু লগতে লগাই দিছে যে পাবলগীয়া সকলোকো তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিব। তাৰ কাৰণে অৰুণোদয় 3.0 উলিয়াইছে আৰু সেই যে নাপাবলগীয়া মানুহে পাই আছে তাৰ কাৰণে তেওঁলোকে ৰিভেৰিফিকেশ্যন কৰিছে, ডকুমেণ্টছ ৰিভেৰিফিকেশ্যন মানে ডকুমেণ্টছ পুনৰ পৰীক্ষা, আৰু পুনৰ পৰীক্ষা কৰিবৰ কাৰণে তেওঁলোকে PS কমিটি বুলি এখন কমিটি বনাই দিছে, পুলিং ষ্টেচন কমিটি, বুথ লেভেলৰ কমিটি। আৰু পুলিং ষ্টেচন কমিটিখন ক্ৰাইটেৰিয়া মতে নিৰপেক্ষ মানুহ হ'ব লাগে, ৰাজনীতিৰ পৰা বহুত দূৰত থকা মানুহ হ'ব লাগে। কিন্তু আমাৰ গমাৰি উন্নয়ন খণ্ডত আটাইবিলাক পুলিং ষ্টেচন কমিটিত সকলো বিজেপিৰ মানুহ আছে, আমি এটা এটাকে নাম ক'ব পাৰিম। আৰু যিহেতু পঞ্চায়তৰ কাৰ্যকাল শেষ হৈ গ'ল আৰু নিজৰ এটা এটা পুলিং ষ্টেচন বা ৱাৰ্ডত যিহেতু সকলো বিজেপিৰ মানুহক নাম চিলেকশ্যন আৰু কৰ্তন কৰিবলৈ দিছে, তাৰমানে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দিছে। আৰু ৱাৰ্ডৰ বিজেপি নেতাকেইজনে জানে যে কোনে কোনে পৰম্পৰাগতভাৱে বিজেপিক ভোট দিয়ে আৰু কোনে কোনে বিজেপিক ভোট নিদিয়ে। গতিকে এই শিয়ালকেইটাক যিকেইটা শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দি দিলে, সেই শিয়ালকেইটাই এতিয়া তেওঁলোকক ভোট নিদিয়া মানুহক অৰুণোদয় কাটি দিছে। ইয়াত ক্ৰাইটেৰিয়াত আছে বিধৱা মানুহে পাব লাগিব, 2 লাখতকৈ কম ইনকমৰ মানুহে পাব লাগিব, ঘৰ নথকা মানুহে পাব লাগিব, বিকলাংগ মানুহে পাব লাগিব, ৰেচন কাৰ্ড থকা মানুহে পাব লাগিব, এইটো ক্ৰাইটেৰিয়া, চৰকাৰী নিয়ম। কিন্তু সেই বিজেপিৰ পালি নেতাবিলাকৰ নিয়মটো হৈছে যে বিজেপিক ভোট দিয়ে নে নিদিয়ে। গতিকে এইটো পৃথিৱীত কোন ক্ৰাইটেৰিয়াত আছে আমি BDO ডাঙৰীয়াক সুধিবলৈ আহিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো সুধিছোঁ যে আপোনালোকৰ পালি নেতাই যে কণ্ট্ৰাক্ট চলাইছে, বিজেপিক ছাপৰ্ট নকৰিলে অৰুণোদয় কাটি দিয়ে, সেই কথাটো আপুনি জানিব লাগিব। আৰু দ্বিতীয়তে কাৰোবাক যদি দিছেও 500ৰ পৰা 5,000 টকা পৰ্যন্ত ঘোচ বিচাৰে, ইয়াত মানুহ আছে সোধক, কৈছে আপোনালোকৰ নাম কাটি নিদিওঁ যদি আপোনালোকে আমাক 5,000 টকা ঘোচ দিয়ে। 2 নম্বৰতে PMAY ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ, জিঅ' টেগৰ নামত 10,000 টকা পৰ্যন্ত বিচাৰিছে, যোৱাকালি দিনটোলৈকে বিচাৰিছে, ইয়াত মানুহ আছে। আৰু আটাইতকৈ লাজ লগা কথা, মানুহে যে পায়খানা কৰে, পায়খানা কৰা ঘৰটো লেট্ৰিন বিজেপিৰ পালি নেতাই লেট্ৰিন দিয়াৰ নামতো 1,000 টকা মানুহৰ পৰা বিচাৰিছে, ইয়াত মানুহ আছে। আৰু এটা কথা আপোনালোকক কৈছোঁ যে মাইক্ৰ' ফাইনেন্স, ইয়াত বহু মানুহ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া মেৰাপানীত আহি কৈছিলে 2021 চনৰ ইলেকশ্যনৰ আগত আমাক ভোট দিয়ক, আপোনালোকৰ সকলো ঋণ মাফ কৰি দিম। সেই সময়ত মুখ্যমন্ত্ৰীৰ কথা শুনি মানুহে 21 চনৰ পৰা ধাৰ নামাৰিলে, কৈছিলে কোনেও ধাৰ মাৰিব নালাগে, মই মাৰি দিম, মই বুলি কৈছিলে। আমাৰ ওচৰত ভিডিঅ' আছে। এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নিয়ম উলিয়াইছে যে যিসকলৰ 50,000লৈকে আছে তেওঁলোকেহে ধাৰ মাৰিব। আপোনালোকে এবাৰ ভাবক, 21 চনলৈকে যদি আপোনাৰ 20,000ও আছিলে, 21 চনৰ পৰা 25 চনলৈকে সুদ বাঢ়ি এইটো 50,000তকৈ বেছি হৈ গ'ল। আৰু মুখ্যমন্ত্ৰীয়ে এইটো কথা জানে যে মানুহৰ 20,000 থাকিলেও 21 চনৰ পৰা বাঢ়ি 50তকৈ বেছি হৈ গ'ল। এতিয়া তেওঁ বনাই দিয়ে 50,000 নিয়মত এতিয়া নপৰে, এতিয়া কোনেও ফ্ৰী নহয়। এতিয়া মানুহৰ ঘৰলৈ পুলিচ গৈছে, বেংকৰ মেনেজাৰ গৈছে, অৰ্থাৎ 2021 চনতে এটা ড্ৰাফ্ট বনাই থৈছে চৰকাৰে সৰ্বানন্দ সোণোৱালৰ দিনত। কোনো বেংকৰ, বন্ধন বেংকৰ উজ্জীৱন আৰোহণৰ মানুহে মানুহৰ ঘৰত গৈ বান্দাত গৈ পইচা কিস্তি বিচাৰিব নোৱাৰিব। কিন্তু এইবিলাক আইন ধোঁৱা চাঙত পৰি আছে, ইমপ্লিমেণ্টেই নকৰে। তো মানুহক এতিয়া কণ্ট্ৰাক্ট চলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ কথা শুনি মানুহ বিপদত পৰিছে। সকলো মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব, সকলো মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব, ক'ৰ পৰা দিয়ে নাজানো, ৰেহাই দিব লাগিব, আৰু নহ'লে কোম্পানীবিলাকক নাকি লগাব লাগিব। আৰু দ্বিতীয়তে অৰুণোদয় ঘৰ আৰু লেট্ৰিন এজ পাৰ ক্ৰাইটেৰিয়া পাব লাগিব। আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি যিসকলে এই আইন নাম কাটিছে তেওঁলোকৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা বৰা বুলি কয় তেখেতে। কালি মই দোকানলৈ গৈছিলোঁ যেনিবা ৰেচন কাৰ্ডৰ কথা সুধিবৰ কাৰণে। এতিয়া আপোনাৰ বোলে ৰেচন কাৰ্ডখন পাব, কিন্তু বোলে 6,000 টকা দিব লাগিব বুলি ক'লে। 6,000 টকা দিলে বোলে ৰেচন কাৰ্ডখন আপোনাৰ বোলে 15 দিনত আহি যাব, আপোনাক 35 কেজিকৈ চাউল দিম বুলি কৈছে। খালি 6,000 টকা দিব লাগিব বুলি ক'লে। আমাৰ অৰুণোদয় একোৱেই নাই, আমাৰ ঘৰত একোৱেই নাই, অৰুণোদয়ো নাই, ৰেচন কাৰ্ডো নাই, একোৱেই নাই। পইচা নিদিলে একো কৰি নিদিয়ে। দলৰ কথা মানে আমাৰ ৱাৰ্ডৰ মেম্বাৰ হয়, টুটু মেম্বাৰ বুলি কয়, তেখেতে কৈছে মোক যে সংগঠন কৰাৰ কাৰণে তেখেতে কৈছে তুমি বোলে সংগঠনটো বোলে পৰা ওলাই দিবা বোলে, নহ'লে বোলে এইবোৰ বোলে বহুত খেলি মেলি হ'ব। আৰু মাক ফোন কৰি কৈছে কি ছোৱালীজনীয়ে বোলে মান সন্মান নাইকিয়া কামবোৰ কৰি ফুৰিছে বোলে, পিছত খেলি মেলি হ'ব বোলে, আপুনি অকণমান বুজাবচোন বোলে, আপোনালোকক বোলে কি দিয়া নাই বোলে, ঘৰ এটা দিছোঁ বোলে, আপোনাৰ নামত কৃষকৰ পইচা দিছোঁ, কি দিয়া নাই আপোনালোকক বোলে, খালি বোলে তাইক বোলে এইবোৰ বোলে খেলি মেলি কৰিবলৈ নক'ব বোলে। টুটু মেম্বাৰ হয় আমাৰ কাছমাৰী ৱাৰ্ডৰ, তেখেত ৱাৰ্ডৰ মেম্বাৰ হয়, এনেকৈ কৈছে। তাৰপিছত আৰু আমাৰ এতিয়া ইয়াত ঘৰ, বহুত মানুহৰ ঘৰ আহিছে, কাৰোবাৰ পৰা পইচা 500 লৈ গৈছে, কাৰোবাৰ পৰা 1,000 টকা লৈ গৈছে। আৰু আমাৰ ইয়াৰ বলকৰে কোনোবা এজনে গৈ পিনি এঘৰ মুচাই বুলি কয়, তেখেতৰ নামটো মই বেলেগ নাম নাজানো, তেখেতলোকৰ ঘৰৰ পৰা বোলে 1500 টকা পইচা লৈ আহিছে বোলে। এই বলকৰে এজন কোন পোনা নে কি নাম আছিলে তেখেতৰ, মই ভালকৈ নাজানো বাৰু নামটো, তেখেতে গৈ পিনি পইচা লৈছেগৈ বোলে।
আমাৰ ইয়াত মানে অৰুণোদয় আঁচনি ফৰ্ম দিমকৈ ধোৱা ফৰ্ম লৈ পিনি গোটেই মানে ৱাৰ্ডত ঘূৰি ফুৰিছে। এদিন মই ৱাৰ্ডৰ ফৰ্মখিনি মই চালোঁ, চাই পিনি ক'লোঁ এইখিনিতো ধোৱা হয় বোলে, এইখিনিতো নহয়, আপুনি কি কথা কৈছে বোলে। তেতিয়া ওচৰৰ মানুহ এজনে ক'লে বোলে মোৰ পৰা বোলে 200 টকা পইচা লৈ গৈছে। তেতিয়া মই কথাটো ক'লোঁ 200 টকা পইচা আপোনালোকে কেলৈ নিলে বোলো। তেতিয়া সেই তৰ্কাতৰ্কি হোৱাৰ কাৰণে 200 টকা পইচা ঘূৰাই দি থৈ গ'ল সেই মানুহগৰাকী। মানে আমাৰ চাওদাং পথাৰ পঞ্চায়তটোত অৰুণোদয় নামত মানে বহুত দুৰ্নীতি হৈছে। বুথ কমিটি পাতি দিছে আৰু গাঁও সভা দিছোঁ বুলি কৈছে। গাঁও সভাত কোনো মহিলাক আমাক খবৰ নিদিয়ে। তাৰমানে গাঁও সভা পাতিলে মনে মনে গাঁও সভা দিয়ে। মানে বেলেগ যদি কোনোবা বিধায়ক আহে নহয়, তেতিয়া একদম মানে মাইকত চিঞৰি মানে কথা কয়। আৰু যেতিয়া অৰুণোদয় ফৰ্ম চৰ্ম দিব সময়ত বা ঘৰৰ যেতিয়া লিষ্ট বনাব হয় নহয়, ফৰ্ম দিব সময়ত মানে তেখেতলোকে কাকো নজনায়। আৰু এতিয়া মানে বুথ কমিটিবিলাকে এইটো কৰিছে, আমাৰ 6 নং ৱাৰ্ড 1 নং ৱাৰ্ড এনেকৈ কৰি পিনি চাওদাং পথাৰ গাঁও পঞ্চায়তৰ বুথ কমিটিবিলাকে পূৰা অৰুণোদয় দিয়া নামত মানে পইচা লৈছে। 200, 300, 400 মানে এনেকৈ পইচা লৈছে। আৰু পুৰণাবিলাকৰ যিবিলাকৰ আছে নহয়, সেইবিলাককো কৈছে যে ডকুমেণ্টছবিলাক দিবি, নহ'লে মানে আমাৰ তাত সোনিয়া কিবা গগৈ নে বৰা তেনেকৈ এজন আছে 6 নং ৱাৰ্ডৰ বুথ কমিটি, তেখেত ছেক্ৰেটৰী বোলে। বুথ কমিটি বিজেপি তেখেত মানে বিজেপি। আৰু তেখেতে মোক এটা কথা কৈছে যে মই ফোন কৰিলোঁ, মই বুলি মানে জনা নাছিলে তেখেতে, বেলেগ বুলি ক'লে। মই বোলো মই আমুকে কৈছোঁ বুলি কৈছোঁ, মানে তেখেতে কৈছে শুনা নাই। মই বোলো অৰুণোদয় বোলো আপোনালোকে আমাৰ নাম চাম যে অহা নাই কি হৈছে। তেতিয়া ক'লে যে তেওঁ বোলে অৰুণোদয় বোলে আপোনালোকে বোলে কি কৰে, কিহত ভোট দিয়ে সুধিছে। মই বোলো ভোট দিয়াটো বাৰু বোলো কেলৈ সুধিলে। তাৰপিছত বোলে আপোনালোকে যেতিয়া বিজেপিত, আপুনি বোলে এজেপি নে কংগ্ৰেছী মানুহ। তাৰপিছত মই বোলো এজেপি কংগ্ৰেছী বিজেপি বুলিও মানুহৰ কথা থাকে নেকি। তাৰপিছত বোলে থাকে বোলে। যেতিয়া আপোনালোকে বোলে বিজেপি বোলে মিটিং এখন কৰিব নহয় বোলে, তেতিয়াহে বোলে আপোনালোকে বিজেপিত জইন কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনি পাব বুলি কথা কৈছে। বহু মানুহ বঞ্চিত হৈছে আমাৰ তাত, মানে বহু মানুহ বঞ্চিত হৈছে। আৰু মানে ঘৰবিলাক মানে এনেকৈ মাতিবলৈ মানুহবিলাকক মুখ বন্ধ কৰি ৰাখিছে। ভয় ভাবুক কি খুৱাই, মানে যদি তহঁতি আমাৰ লগতো ওলাই আহিলে, মানে যদি এনেকৈ জনাবলৈ আহে, আজি যদি বিডিঅ' ছাৰৰ আগত জনাবলৈ অহা কথা গম পাই বহুত মানুহক ভঙাইছে যে তহঁতৰ অৰুণোদয় কাটি দিম, ৰেচন কাৰ্ড কাটি দিম, আৰু তহঁতৰ মানে ঘৰ কাটি দিম, এনেকৈ মানে মানুহবিলাকক ভয় ভাবুক